সাংবাদিকক নীতি শিক্ষা দিলে সাংসদ ফণীভূষণ চৌধুৰীয়ে। এইটো আপুনি জানি বুজি কৈছে নে নাজানিয়ে কৈছে? সাংবাদিকসকলে শিক্ষা ল'ব বিচাৰিলে আহক সাংসদ ফণীভূষণ চৌধুৰীৰ কাষলৈ। সাংবাদিকৰ প্ৰশ্নক না ভূত না শ্ৰুত প্ৰশ্ন আখ্যা সাংসদ ফণীভূষণ চৌধুৰীৰ। না ভূত না শ্ৰুত এটা প্ৰশ্ন কৰিছে, এইটো অলপ শিকি ল'ব। সাংবাদিকক প্ৰশ্ন শিকি আহিবলৈ আহ্বান সাংসদগৰাকীৰ। এখন দলঙৰ আধাৰশিলা কৰিবলৈ আহি এই ধৰণৰ মন্তব্য বৰপেটা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ। আজি বঙাইগাঁও জিলাৰ দুৰ্গামাৰীৰ পৰা কোকৰাঝাৰ জিলাৰ ঢোলমাৰা সংযোগী পথৰ মাজৰ দলঙৰ শুভ উদ্বোধন কৰে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে। উক্ত স্থানত সাংসদগৰাকী উপস্থিত হৈ সাংবাদিকক নীতি শিক্ষা দিলে। আগন্তুক বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদৰ দলক ভোট নিদিলে 5 বছৰ কোনো কাম নহ'ব বুলিও কয় সাংসদগৰাকীয়ে। ৰাইজে বুজিব, ৰাইজে উপলব্ধি কৰিব। ৰাইজৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছে, এই সমস্যাটোৰ সমাধান হ'বলৈ লৈছে আৰু মই ভাবোঁ যে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত এই ৰাইজে উপকৃত হ'ব। যদি এইবাৰ অসম গণ পৰিষদে এইবাৰ ইটো সমষ্টিৰ পৰা আসন লাভ নকৰে তেনেহ'লে আচলতে এই কামটো আচলতে স্থগিত থাকিব নেকি? এইটো আপুনি জানি বুজি কৈছে নে নাজানিয়ে কৈছে? জানি বুজি কৈছে নে নাজানিয়ে কৈছে? এটা স্কিম যেতিয়া চেংচন হয় তাতে সেইটো চেংচন হোৱাৰ প্ৰক্ৰিয়া বহুত আছে। প্ৰশাসনিক অনুমোদন হয়, টেণ্ডাৰ হয়, তাৰপিছত ঠিকাদাৰ নিযুক্তি দিয়ে। এইবিলাক কাম যেতিয়া সম্পূৰ্ণ হৈ হোৱাৰ পিছত ইয়াতে এইটো AGP খেলে, BJP খেলে, কংগ্ৰেছ খেলে, CPM খেলে, সেইটো কথা নহয়। এই দলংখন হ'বই। আপুনি বস্তুটো এটা না ভূত না শ্ৰুত এটা প্ৰশ্ন কৰিছে, এইটো অলপ শিকি ল'ব। আচলতে কিমান দিনৰ ভিতৰত ছাৰ কিমান দিনৰ ভিতৰত সম্পূৰ্ণ আপোনালোকে চাই থাকক, বস্তুটো দেখা পাব অতি কম দিনৰ ভিতৰত হ'ব। অতি কম দিনৰ ভিতৰত কিমানখন আসন লাভ কৰিব? নাই, সেইবিলাক কথা মই নকওঁ এতিয়া বস্তুটো। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।